উজনি অসম শৃংখল চলিহাৰ পিতৃক সম্পত্তি নেকি? প্ৰশ্ন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। যোৰহাট শিৱসাগৰ শৃংখল চলিহাৰ পিতৃক সম্পত্তি নেকি? উত্তৰ দিব লাগিব। শৃংখল চলিহাৰ দৰে মানুহক লেকাম লগাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৃংখল চলিহাৰ এজন ভণ্ডামী নেতা আখ্যা দিছে আবু বক্কৰ ছিদ্দিকে। যোৰহাটৰ আজাদ চৌধুৰী যদি বাংলাদেশী তেন্তে গ্ৰেপ্তাৰ কৰক, আমাৰ তাত আপত্তি নাই। কিন্তু কোন বাংলাদেশী কোন প্ৰকৃত ভাৰতীয় সেই সিদ্ধান্ত লবলৈ শৃংখল চলিয়া কোনো নহয়। আইন শৃংখলা অৱনতি ঘটিলে তাৰ বাবে জগৰীয়া হব হিমন্ত চৰকাৰ আৰু অসম আৰক্ষী। গৰজি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকে। আবু বক্কৰ ছিদ্দিকৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে, যদিহে অনাগত সময়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহলে তাৰ বাবে জগৰীয়া হব হিমন্ত চৰকাৰ আৰু অসম আৰক্ষী। শৃংখল চলিহা যেনেদৰে গালি গালাজ পাৰি ফুৰিছে আৰু কাম কৰিছে, ইয়াত কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আবু বক্কৰ ছিদ্দিকৰ ভাষ্য শুনক। শৃংখল চলিহাই আজি যেটো বন্দামি কৰি আছে, শৃংখল চলিয়াক আমি প্ৰশ্ন কৰিছো যে উজনি অসমত কি আপোনাৰ এইটো পৈতৃক সম্পত্তি নাকি? যোৰহাট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট কি আপোনাৰ পৈতৃক সম্পত্তি নাকি? এইটো কি আমাৰ মিয়া বা মুছলমান মানুহৰ তাত কোনো অৱদান বা মুছলমান মানুহে তাত গৈ থাকিব নোৱাৰে নেকি? আজি অবৈধ বাংলাদেশী নামত আপোনালোকে কিবা কৰক, আমাৰ কোনো আপত্তি নাই। আৰু আৰক্ষী বাহিনীয়ে কি দায়িত্ব আপোনাক দিছে নেকি? দায়িত্বটো আপোনালোকক দিয়া নাই, চৰকাৰেতো আপোনাক দায়িত্ব দিয়া নাই। আৰু অবৈধ বাংলাদেশী চিনাক্ত কৰাৰ পিছত আৰু এই অবৈধ বাংলাদেশী ব্যক্তিসকলক অসমৰ পৰা এই চৰকাৰে কি কৰে, বাংলাদেশত দিয়ে না ডিটেনশ্যন কেম্পত দিয়ে, এইটো সিদ্ধান্ত কৰিব চৰকাৰে। আইন আছে, দেশত আদালত আছে, আৰক্ষী আছে। আৰু ইয়াৰ উপৰিও শৃংখল চলিয়া যিটো বন্দামি কৰি আছে, ইয়াৰ কিবা কি আছিলে আজাদ চৌধুৰী যোৱাকালি বিভিন্ন ধৰণৰ নথি পত্ৰ দেখুৱাৰ পিছতো আজি আজাদ চৌধুৰীৰ ওপৰত জঁপিয়াই পৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে, তাৰ পৰা বুলডোজাৰ দি পেলাই ঘৰ বাৰী ভাঙি দিব লাগে। এইটো কেনেকুৱা কাণ্ড? এইটো অসমত কি চলি আছে? আজি অসম উজনিত তেওঁলোকে কৰিব, কাইলৈ আমি নগাঁও কৰিম, পৰহিদিন কৰিব, নামনি অসমত কৰিব। তেনেকুৱা হ'ব জানো? আজি যোৰহাটত মুছলমান মানুহখিনি থকাৰ নৈতিক অধিকাৰ তেওঁলোকৰ নাই নেকি? আমাৰ নাই নেকি? অসমত কি মুছলমান মানুহৰ অৱদান নাই নেকি? বাহা আন্দোলনত কি আমাৰ মানুহ মৃত্যু হোৱা নাই নেকি? গতিকে শৃংখল চলিক আমি প্ৰশ্ন কৰিছো যে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব, অন্যথা আমি সাৱধানে থাকি বহি থাকিম। কাৰণ 1971 চনৰ 25 মাৰ্চত আগমতত থকা ব্যক্তিসকল সকলোৱে ভাৰতীয় বৈধ ভাৰতীয় নাগৰিক। আজি সেই মানুহখিনিক টাৰ্গেট কৰি আজি অবৈধ বাংলাদেশী বিদেশী নামত আজি লোকেল মানুহখিনিক যদি আপোনালোকে হাৰাশাস্তি কৰে, যুগ যুগ বছৰ ধৰি ইয়াত জন্মগ্ৰহণ কৰিছে, বসবাস কৰিছে, বিভিন্ন ধৰণৰ কৰ্মৰ লগত সংস্থাপন হৈছে। শৃংখল চলিহা নামৰ এজন বন্দামী পাগল নেতাৰ নিচিনা মানুহ আজি এটা শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। আজাদ আলী চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। হয়, আমিও যদি আজাদ আলী চৌধুৰীৰ অবৈধ কোনো ধৰণৰ বৈধ কোনো ধৰণৰ নথি পত্ৰ নাই বা 1971 চনৰ পিছত যদি কোনো ধৰণৰ ডকুমেণ্টছ আছে, তেওঁক গ্ৰেপ্তাৰ কৰক, আইনী ব্যৱস্থা কৰক। এইটো আৰক্ষী বাহন আছে, আদালত আছে। আৰু সেইটোৰ ওপৰত বাট নাচাই পেলাই আজি তেওঁলোকে জোৰ সমদল কৰিছে। তাৰমানে এইটো কি শক্তি দেখিব বিচাৰিছে? কাৰণটো কি? আমি 1 কোটিতকৈ অধিক জনসংখ্যা থকা মানুহখিনিক শৃংখল চলিয়া তেওঁৰ ধমকিত আমি বহি থাকিম নেকি? আমিতো মানুহ, আমিতো বহি নাথাকো নহয়। গতিকে আমি অসম চৰকাৰক আমি আহ্বান জনাইছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে অসমৰ আইন শৃংখলাৰ দায়িত্ব আপুনি, গতিকে আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ। গতিকে শৃংখল চলিহা নামৰ এজন পাগলামী বন্দামী নেতাক আপুনি লেগাম নকাক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰক। যধে মধে মানুহ দেখি টুপি দাড়ি বা আপোনাৰ লংগি দেখিলেই তেওঁৰ গা জ্বলে, এনেকুৱা অৱস্থা যদি হয়, শৃংখল চলিয়া কিন্তু এইটো প্ৰতি উত্তৰ পাব। আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কাৰণ যোৰহাটত থকা, শিৱসাগৰত থকা সাধাৰণ শ্ৰেণীৰ আমাৰ মুছলমান মানুহখিনিক বিভিন্ন সময়ত যেতিয়া শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল, চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি তেওঁলোকৰ শক্তি তাত বেছি আছে, আমি মানিছো। বেলেগ বেলেগ জায়গাত তেওঁলোকে সংখ্যা লগুৱাই আছে। আজি সেই মানুহখিনি যদি আজি আগুৱাই আহে, বিভিন্ন ধৰণৰ বাহাভংগী কয়, তেনে অসমৰ পৰিস্থিতি কি হ'ব? গতিকে অসমৰ শৃংখল চলিহা নামৰ ব্যক্তিজনৰ কাৰণে
অসমত আইন শৃংখলা যদি অৱনতি ঘটে তেন্তে ইয়াৰ দায় হ'ব চৰকাৰ অসম আৰক্ষী কাৰণ অসম আৰক্ষীয়ে বা অসম চৰকাৰে আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে শৃংখল চলিয়া নামৰ পাগলামী ব্যক্তিজনক তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিছে যে শিৱসাগৰ আৰু যোৰহাটৰ পৰা আইন শৃংখলা অৱনতি তোমালোকে ঘটোৱা নহ'লে ইমান ক্ষমতা ক'ত পাইছে শৃংখল চলিয়া কোন শৃংখল চলিয়াৰ পৈতৃক সম্পত্তি নেকি শিৱসাগৰ তেওঁ যেটো ক'ব সেইটো হ'ব আমাৰ মুছলমান মানুহ তাত থাকিব নোৱাৰিব নেকি মুছলমান মানুহ আমাৰ ভাৰতৰ অসমৰ নাগৰিক নহয় নেকি গতিকে 1971 চনৰ আগমুহূৰ্তত যিকোনো মানুহ বৈধ নাগৰিক এই অসমৰ মানুহ এটা মানুহৰ ওপৰত যদি এজন মানুহৰ ওপৰত যদি 1971 চনৰ আগমুহূৰ্তত এজন ব্যক্তিৰ ওপৰত যদি কোনো ধৰণৰ ব্যৱস্থা শৃংখল চলিয়া লয় বা কোনো ধৰণৰ যদি অসুবিধা হয় মনত ৰাখিব আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি অসমৰ সংখ্যালঘু জনতাই কিন্তু বহি নাথাকো ইয়াৰ প্ৰতি উত্তৰ কিন্তু শৃংখল চলিয়াই পাব আৰু